নমস্কাৰ আপোনালোকে নিশ্চয় জানেই অহা 8 জুনত APSC CCE প্ৰিলিমছ অনুষ্ঠিত হ'ব আজি যদি চাই 3 তাৰিখ আজি 3 তাৰিখ গলে মাজত 4 5 6 7 4 দিন বাকি আছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যিসকল পৰীক্ষাৰ্থী বানপানীত ক্ষতিগ্ৰস্ত হৈ আছে আপোনালোকে নিশ্চয় জানে অসমৰ বিভিন্ন ঠাইত বানে বিভীষিকা সৃষ্টি কৰিছে সেই সকল ষ্টুডেণ্টে যদি কিবা কাৰণে পৰীক্ষা দিবলৈ নোৱাৰে তেনেহলে ইয়াৰ বেকআপ প্ল্যান কি আছে APSCৰ ফালৰ পৰা এতিয়ালৈকে এক অফিচিয়েল নোটিছ আহা নাই পৰীক্ষা পোষ্টপন হোৱাৰ গতিকে পোষ্টপন নহয় আপোনালোকে মনৰ পৰা এই কথাটো উলিয়াই দিয়ক কিন্তু সকলোৱে ভাবিব লাগিব যে যিসকল পৰীক্ষাৰ্থী এতিয়া বানৰ মাজত আছে এনেকুৱা পৰিস্থিতিৰ মাজত আছে তেওঁলোকৰো পৰীক্ষা দিবলৈ মন আছে আমি সকলোৱে বিচাৰো যে বানপানী শুকাওক ভাল হওক কিন্তু 4 দিনত পৰিস্থিতিৰ নিয়ন্ত্ৰণত আহেনে নাই হেৰু ডাঙৰ কথা আৰু যদি 5% পৰীক্ষাৰ্থীও পৰীক্ষা দিব নোৱাৰে তেওঁলোকৰ ভৱিষ্যত কি হ'ব বা তেওঁলোকৰ কাৰণে কিবা প্লানিং কৰিছে নে নাই হেতু আমি জানিব লাগিব আৰু আপোনালোকে যদি আমাৰ কমেন্ট সেকশন চাই বা আজি দিনটোত বহুতৰে WhatsApp পাই আছো ফোন পাই আছো আৰু জেনুইনলি বহু ষ্টুডেণ্ট এনেকুৱা পৰিস্থিতিৰ মাজত আছে আৰু তেওঁলোকে পঢ়িব পৰা নাই ইলেক্ট্ৰিচিটি নাই বা খাদ্যৰো বহু ঠাইত অসুবিধাৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত বহু ষ্টুডেণ্টে CM ছাৰলৈ মেইল কৰিছে APSC লৈ মেইল কৰিছে আৰু মোৰ ফালৰ পৰাও আমাৰ ফালৰ পৰা যিমান পাৰো এই নিউজটো যাতে CM ছাৰে হওক বা APSC হওক তেওঁলোকৰ কাণত পৰে সেই কাৰণে বহুতো ষ্টুডেণ্টৰ হৈ মই ক'বলৈ চেষ্টা কৰিছো ইয়াৰ আগত যেটো মই ভিডিও দিছিলো তাৰ কমেন্ট সেকশন যদি আপোনালোকে চাই সিৰিয়াসলি আপোনালোকে গম পাব যে কিছু ষ্টুডেণ্ট আছে যিসকলে সিৰিয়াসলি এনেকুৱা সিচুৱেশ্যনত ভুগি আছে ঠিক আছে গতিকে আমি সকলোৰে কথা ভাবিব লাগিব আৰু ইয়াৰ কাৰণে মই এটা অনুৰোধ জনাও যিসকল ষ্টুডেণ্ট জেনুইনলি এনেকুৱা পৰিস্থিতিত পৰিছে যিসকলৰ বানপানীৰ সমস্যা হৈ আছে তেওঁলোকে জনাওক যে বৰ্তমান পৰিস্থিতি কেনেকুৱা বা অলপমান হলেও ভাল হৈছে নে নাই পৰীক্ষা দিবলৈ তেওঁলোকৰ অসুবিধা কেনেকুৱা কি হ'ব আপোনালোকে জনাব পাৰে আৰু যিসকলে মেইল কৰিছে মই আশা কৰোঁ কৰ্তৃপক্ষই APSC বা CM ছাৰে মেইলসমূহ দেখিছে আৰু যদিও কিবা ডিসিশন আহে তেনেহলে আপোনালোকে গম পাব কিন্তু এটা কথা মনত ৰাখক 8 তাৰিখে পৰীক্ষা হ'ব মাজত 4 দিন আছে যেতিয়ালৈকে অফিচিয়েল নোটিছ নাহে তেতিয়ালৈকে আপোনালোকে পঢ়ি থাকক আৰু পোষ্টপন হোৱাটো কথা আমি শুনা নাই কিন্তু আপোনালোকে কৈ থাকাৰ কাৰণে এই ইস্যুটো উলিয়াইছো কিন্তু মোৰ মতেও পোষ্টপন নহলেও যদিহে কোনোবা ষ্টুডেণ্টে পৰীক্ষা দিবলৈ নোৱাৰে এনেকুৱা কাৰণৰ বাবে তেওঁলোকৰ কাৰণে বেকআপ প্ল্যান ৰাখিব লাগিব আদাৰৱাইজ যিখিনি ডিস্ট্ৰিক্ট বানপানীত বহুত বেছি ক্ষতিগ্ৰস্ত হৈ আছে সেই ডিস্ট্ৰিক্টখিনিত হয়তো পৰীক্ষা অলপ পিছুৱাই দিব পাৰে সেই ডিস্ট্ৰিক্টৰ ষ্টুডেণ্টখিনিৰ কাৰণে অলপমান কিবা এটা উইণ্ডো এটা ৰাখিব পাৰে গতিকে এইটো তেওঁলোকে ভালদৰে জানিব কি বিচাৰে কিন্তু আমি আমাৰ ফালৰ পৰা বা মোৰ ফালৰ পৰা মই এইটোৱে অনুৰোধ জনাওঁ যে যিসকল বানপানীত ক্ষতিগ্ৰস্ত হৈ আছে যিসকলৰ এনেকুৱা প্ৰব্লেম হৈ আছে তেওঁলোকৰ কথা চৰকাৰে শুনিব লাগে APSC শুনিব লাগে আৰু প্ৰত্যেকজনে নিজৰ কথা নাভাবি সকলোৰে কথা ভাবিব লাগে কাৰণ এজন পৰীক্ষাৰ্থীও যদি পৰীক্ষা দিব নোৱাৰে হেতু বহুত বেয়া কথা কাৰণ এটো কোনেও নিজে কৰো বুলি কৰা নাই বানপানী আহিছে এটো প্ৰকৃতিয়ে যেনেকৈ যি কৰিব তাত আমি বাধা দিব নোৱাৰো আৰু সেই কাৰণে যদি এই 4 দিনৰ ভিতৰত পৰিস্থিতি ভাল হৈ যায় তেনেহলেতো কথা নাই আৰু আজি মই যিমানখিনি নিউজ পাইছো কৰবাত অলপ হলেও মানে পৰিস্থিতি ভাল হৈছে কিন্তু তথাপিও আপোনালোকে জনাওক কমেন্ট সেকশনত কমেন্ট কৰি জনাওক যে কেনেকুৱা কোড কি হৈ আছে আৰু কোনে মেইল কৰিছে কোনে কেনেকুৱা পদক্ষেপ লৈছে হেতু আপোনালোকে জনাব পাৰে আৰু আশা কৰোঁ সকলোৰে কাৰণে ভাল ভাবি এটা ভাল ডিসিশন লয় আৰু প্ৰত্যেকজন ষ্টুডেণ্টৰ যাতে একো সমস্যা নহয় প্ৰত্যেকজনে যাতে নিজৰ সপোনটো ভালদৰে পূৰণ কৰিব পাৰে তাৰো কথা চৰকাৰে APSCয়ে যাতে ভাবে ঠিক আছে গতিকে আজি মোৰ ফালৰ পৰা মই এটোই অনুৰোধ জনালো যে এই যিসকল ষ্টুডেণ্ট বানপানীত ক্ষতিগ্ৰস্ত হৈ আছে যিসকলৰ ঘৰ উটি গৈছে যিসকলৰ ঘৰ পানীৰ মাজত আছে তেওঁলোকৰ কথা অলপমান ভাবি কিবা এটা যাতে কৰে হেতু মই সকলোৰে হৈ কৈ দিছো আৰু আপোনালোকে নিশ্চয় আমাৰ কমেন্ট বক্সটো যদি চাই তেনেহলে এনেকুৱা বহুত ষ্টুডেণ্ট দেখিব আৰু যেহেতু এটাও 4 দিন আছে পৰিস্থিতি যদি ভাল হৈ যায় তেনেহলে ভাল কথা আমি সদায় প্ৰে কৰোঁ যে ভাল হওক কাৰণ এটা পৰীক্ষা যদি এতিয়া ৰৈ যায় তেনেহলে কি হ'ব জানে 8 তাৰিখে ৰৈ গলে জুন জুলাই হোৱাৰ সম্ভাৱনা নাথাকিব এটো বাৰিষাৰ প্ৰথম ষ্টাৰ্ট হৈছে আৰু ভৰ বাৰিষা আহিবলৈ আছে কিন্তু তথাপিও সকলোৱে যাতে ভালদৰে পৰীক্ষা দিব পাৰে সকলোৰে যাতে ভাল হয় হেতু আমি ভাবিব লাগিব আৰু সব ফালে যাতে ঠিক হৈ থাকে হেতু আমি চাই চিতি চলিব লাগিব আশা কৰোঁ আপোনালোকে সিচুৱেশ্যন বুজি পাইছে বহুতে মোক বেয়া পাবও পাৰে যে পৰীক্ষা ৰখোৱাৰ কাৰণে এনেকুৱা কৰি আছে সব মোৰ কথা কোনে শুনিব কোনো নুশুনে কিন্তু মই জাস্ট যিখিনি ষ্টুডেণ্টে মোৰ লগত কণ্টেক্ট কৰি আছে যিসকলে কমেন্ট সেকশনত কমেন্ট কৰি আছে যিসকলে মোক WhatsApp মেছেজ কৰি আছে তেওঁলোকৰ হৈ মই
এই কথাখিনি কৈছোঁ। বাকী আপোনালোকে ভালদৰে জানিব আৰু আপোনালোকে যিখিনি পদক্ষেপ লৈ আছে সেইখিনি ভালদৰে লৈ থাকক। মোৰ ফালৰ পৰা মই এই ভিডিঅ'টো দিছোঁ আৰু আপোনালোকেও শ্বেয়াৰ কৰক। যিসকলৰ সমস্যা হৈ আছে তেওঁলোকে লিখি দিয়ক তেওঁলোকৰ কথা, আৰু আশা কৰোঁ CM ছাৰ বা APSCয়ে এনেকুৱা নিউজবোৰ পাওক আৰু আপোনালোকৰ কাৰণে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰক। ধন্যবাদ আৰু পঢ়ি থাকক। আমাৰ ছিৰিজবোৰ চলি আছে, যিখিনি ধৰক ৰিভিজন ছিৰিজ চলি আছে বা ধৰক 90 ছেকেণ্ডৰ এটা ছিৰিজ চলি আছে, সেইটো পঢ়ি থাকক, সেইবোৰ কামত আহিব। আৰু আকৌ শেষত যাতে এই অৱস্থাবোৰ ভাল হৈ যায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যদি কাৰোবাৰ কিবা অসুবিধা হয় আমাক কণ্টেক্ট কৰিব, KSGS আছামৰ ফালৰ পৰা আমি সহায় কৰিবলৈ আছোঁ। আৰু ভালদৰে থাকক, নিজৰ যত্ন লওক, নিজৰ পৰিয়ালৰ যত্ন লওক, নিজৰ মা দেউতাৰ যত্ন লওক, ককা আইতাৰ যত্ন লওক, যদি ঘৰত সৰু সুৰা বাচ্ছা আছে তেওঁলোকৰ যত্ন লওক। ধন্যবাদ।